Hello students, আজি এই পাঠটোত আমি এটা সিম্পল টপিক যিটো ক্লাছ 8-7 তো শিকা হৈছিলে স্কোয়াৰ এণ্ড স্কোয়াৰ ৰুটছ এটা সিম্পল টপিক আমি আজি ডিছকাছ কৰিবলৈ আহিছোঁ যিহেতু এই টপিকটো ক্লাছ 10ৰ R1 মানে ৰিভিজন 1 চেপ্টাৰটোতো দিয়া আছে ইয়াৰ পৰা বহুত কুৱেশ্যনছ আহে বহুত সিম্পল হয় ইয়াক আমি আজি ডিছকাছ কৰিম So square and square roots বৰ্গ আৰু বৰ্গমূল মই অসমীয়া ইংলিছ দুইটা ভাষাতে ক'ম যিহেতু অসমৰ ষ্টুডেণ্টখিনিৰ কাৰণে যাতে সুবিধা হওক ইয়াৰ যদি ডেফিনেশ্যনটো মই দিবলৈ যাওঁ স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুটৰ ইফ মই দুটা ভাষাতে লিখি দিম ইফ এ নাম্বাৰ ইফ এ নেচাৰেল নাম্বাৰ এইটো ইয়াৰ কিতাপৰ ডেফিনেশ্যন স্কুৱেৰৰ ইফ এ নেচাৰেল নাম্বাৰ m can be expressed as n square where n is also a natural number. Then m is called a perfect square. এটোতো ইয়াৰ কিতাপৰ ডেফিনেশ্যন মানে যদি সিম্পল ভাষাত আমি ক'বলৈ যাওঁ স্কুৱেৰৰ আমি যিকোনো এটা নাম্বাৰক যেনেকৈ মই লিখিলোঁ 2টোক যদি মই দুবাৰ মাল্টিপ্লাই কৰোঁ সেই 2টোৰে 2ক যদি দুবাৰ মাল্টিপ্লাই কৰোঁ ইয়াক আমি কেনেকৈ লিখিম 2 স্কুৱেৰ ঠিক আছে ইয়াকে স্কুৱেৰ বুলি কয় মানে এটা নাম্বাৰক আমি যদি দুবাৰ মাল্টিপ্লাই কৰোঁ if a number is multiplied by itself twice then the number obtained is called perfect square মানে ইয়াৰ পৰা যিটো নাম্বাৰ আমি পাম 4 পামগে এই 4টোক আমি perfect square বুলি ক'ম তো 4 perfect square কাৰণ 4টো আমি কেনেকৈ পাইছোঁ 2 স্কোয়াৰ কৰি তো যিকোনো এটা নাম্বাৰক দুবাৰ মাল্টিপ্লাই কৰিলে আমি কি পাই যাওঁ বৰ্গ পাই যাওঁ 4 2 কি হৈ যাব বৰ্গ হৈ যাব তেনেকৈ 2ক আমি 4ৰ কি বুলি ক'ম 4টো 2ৰ পাৰফেক্ট স্কুৱেৰ বৰ্গ কাৰণ 4টোক আমি 2ক দুবাৰ ইনটু কৰি পাইছোঁ সেইকাৰণে 4টো পাৰফেক্ট স্কুৱেৰ মানে পূৰ্ণ বৰ্গ কিন্তু বিপৰীতভাৱে আমি 2ক 4ৰ কি বুলি ক'ম 2ক আমি ক'ম বৰ্গমূল ইংলিছত আমি ক'ম ইয়াক স্কুৱেৰ ৰুট স্কুৱেৰ ৰুট মানে সেইটো নাম্বাৰ যেনেকৈ ইয়াত আমি 4 পাইছোঁ 4টো কোনটো নাম্বাৰক দুবাৰ ইনটু কৰি পেলাই পাইছোঁ 2টো তো 2টো হ'ব স্কুৱেৰ ৰুট মানে সেইটো নাম্বাৰ যাক দুবাৰ ইনটু কৰি পাৰফেক্ট স্কুৱেৰ নম্বৰটো পোৱা গৈছে ঠিক আছে তো এটা নম্বৰক যদি আমি দুবাৰ মাল্টিপ্লাই কৰি দিওঁ সেই নম্বৰটোৰে তাকে আমি স্কুৱেৰ বুলি ক'ম পাৰফেক্ট স্কুৱেৰ বুলিও ক'ব পাৰোঁ ইয়াৰ আনাদাৰ এটা নাম হয় যিটো নাম্বাৰক আমি দুবাৰ মাল্টিপ্লাই কৰিছিলোঁ পাৰফেক্ট স্কুৱেৰটো পাবৰ কাৰণে সেই নাম্বাৰটোক আমি ক'ম স্কুৱেৰ ৰুট মই কেইটামান নাম্বাৰৰ স্কুৱেৰখিনি মই লিখি দিব বিচাৰিছোঁ যিহেতু আগৰ ক্লাছবোৰত দৰকাৰ হ'ব কোৱাড্ৰেটিক ইকুৱেশ্যনত ইউজ হ'ব আৰু মই যিহেতু এডভান্সো পঢ়াম এই ইউটিউব চেনেলটোতে তাতো বহুত হেল্প কৰিব ঠিক আছে 1ৰ স্কুৱেৰ 1 2ৰ স্কুৱেৰ 4 ঠিক আছে মানে এইবোৰ পাৰফেক্ট স্কুৱেৰ 3 স্কুৱেৰ 9 4ৰ স্কুৱেৰ হ'ব আমাৰ 16 5ৰ স্কুৱেৰ 25
6ৰ স্কুৱেৰ 36, 7ৰ স্কুৱেৰ 49, 8ৰ স্কুৱেৰ 64, 9ৰ স্কুৱেৰ 81, 10ৰ স্কুৱেৰ 100, 11 স্কুৱেৰ 121, মানে আমি 121ৰ স্কুৱেৰ ৰুট মানে বৰ্গমূল কিমান লিখিম 11 লিখিম। ডাইৰেক্ট আমি লিখি দিম, MCQবোৰত বহুত হেল্প কৰিব এইখিনি, সেইকাৰণে মই দি দিছোঁ লগতে। 12ৰ স্কুৱেৰ 144, যেনেকৈ আমি টেবুলখিনি মনত ৰাখোঁ তেনেকৈ এইখিনি যদি মনত ৰাখি থ'ব পাৰোঁ আগৰ ক্লাছবোৰত বহুত হেল্প কৰিব MCQবোৰ ছল্ভ কৰোঁতে, যিহেতু এক্সাৰচাইজটো মই ইয়াৰ পিছতে দিয়ে দিম। 13ৰ স্কুৱেৰ 169, 14ৰ স্কুৱেৰ 196 হ'ব, 15ৰ স্কুৱেৰ 225, 16ৰ স্কুৱেৰ 256, 17ৰ স্কুৱেৰ 289, 18ৰ স্কুৱেৰ 324, 19ৰ স্কুৱেৰ 361, 20 স্কুৱেৰ 400, 21ৰ স্কুৱেৰ 441, 22 স্কুৱেৰ 484, 23 স্কুৱেৰ 529, 24ৰ স্কুৱেৰ 576, 25ৰ স্কুৱেৰ 625। ইমানখিনি স্কুৱেৰখিনি আমি মনত ৰাখিলেই হৈ যাব। বিশেষকৈ এইখিনি বেছি ব্যৱহাৰ হ'বগৈ, ডাইৰেক্ট আমি কুৱেশ্যনবোৰত ব্যৱহাৰ কৰিব পাৰিম। যেনেকৈ 625ৰ স্কুৱেৰ ৰুট কিমান হ'ব 25 হ'ব, 576ৰ বৰ্গমূল কিমান হ'ব 24। আমি যেতিয়া ত্ৰিগনমেট্ৰি পঢ়িমগৈ তাত ডাইৰেক্ট এইখিনি ভেলু ব্যৱহাৰ কৰিব পাৰিম। ইয়াতে এটা কথা মন কৰিবলগীয়া যে যেতিয়া আমি পাৰফেক্ট স্কুৱেৰ কৰোঁ মানে যেতিয়া আমি বৰ্গটো উলিয়াওঁ মানে একেটা নম্বৰকে দুবাৰ মাল্টিপ্লাই কৰি পূৰণ কৰি যেতিয়া আমি বৰ্গটো পাওঁ তেতিয়া আমি দেখিছোঁ যে কিছুমান সংখ্যা অহা নাই। যেনেকৈ আমি 2 ইয়াত ক'ৰবাত আমি 2 দেখিছোঁ নেকি? নাই দেখা। 2 এটা 2 আমি দেখা নাই, এটা 3 দেখা নাই, তাৰপিছত 7টো নাই দেখা, 4টো আছে, 7 নাই দেখা, 2 3 5টো আছে, 7 নাই, 8টো নাই, আৰু 0 1 2 নাই, 3 নাই, 4টো আছে, 64টো আছে নহয়, 4 5 আছে, 6টো আছে, 7 নাই, 8 নাই। অ'কে, মানে যিবোৰ নাম্বাৰৰ এনেকুৱা কিছুমান কুৱেশ্যন আহিব এইটো পাৰফেক্ট স্কুৱেৰ হয় নে নহয় আমাক চেক কৰিব দিব। যেনেকৈ ধৰি লোৱা এটা আমাক নাম্বাৰ দি দিছে যেনিবা 573 দি দিছে, এইটো পাৰফেক্ট স্কুৱেৰ হয় নহয় আমাক চেক কৰিব লাগে। তো আমি সদায় কি চাব লাগিব? ইউনিট ডিজিটটো চাব লাগিব 3। এতিয়া আমি দেখিলোঁ যে যেতিয়া আমি পাৰফেক্ট স্কুৱেৰখিনি কৰোঁ 1ৰ পৰা 9লৈকে চালেই হয়, কেতিয়াও মানে পাৰফেক্ট স্কুৱেৰ কৰাৰ পিছত যিটো আমি পামগৈ পাৰফেক্ট স্কুৱেৰ তাৰ যিকেইটা ইউনিট ডিজিট তাত কেতিয়াও 2 3 7 8 নাই অহা, বাকী চব আহিছে। 1 আহিছে, 4 আহিছে, 9ও আহিছে, 6 আহিছে, 5 আহিছে, অ'কে, 2 3 7 8 নাই অহা। মানে যিকেইটা নাম্বাৰৰ ইউনিট ডিজিট কেইটা 2 3 7 8 আহিব সেইকেইটা কেতিয়াও পাৰফেক্ট স্কুৱেৰ হ'ব নোৱাৰে, পূৰ্ণ বৰ্গ হ'ব নোৱাৰে। যদি ইউনিট ডিজিট মানে একক স্থানত এইকেইটা নম্বৰ থাকে, cannot be a perfect square, পাৰফেক্ট স্কুৱেৰ হ'ব নোৱাৰে। স্কুৱেৰ ডেফিনেশ্যন কেতিয়াও নাহে, এইখিনি মই চাইডো দিছোঁ, ফটো এটা স্ক্ৰীনশ্বট এটা লৈ ল'বা তোমালোকে। স্কুৱেৰ আৰু স্কুৱেৰতে ডেফিনেশ্যন কেতিয়াও নাহে, এইটো এটা একদম চিম্পল টপিক হয়, আমি
6 7 ৰ পৰা শিকি আহিছো স্কয়াৰ কৰা মানে এটা নম্বৰত দুবাৰ মাল্টিপ্লাই কৰি দিয়াই হয় খালি কিছুমান সৰু সৰু কথা আমি জানিব লাগিব আৰু এক্সাৰসাইজটো বহুত সৰু হয় ঠিক আছে তো যিবোৰ নম্বৰৰ ইউনিট ডিজিটত এইখিনি নম্বৰ আহিব ঠিক আছে 2 3 7 8 আৰু কিবা কিবি নম্বৰ আছে নেকি মই চাই দিছো আচ্ছা 0 আহিব নোৱাৰে সিঙ্গল কে 0 আহিব নোৱাৰিব ডাবল 0 আহিব পাৰিব কিন্তু সিঙ্গল কে 0 আহিব নোৱাৰিব 1 আহিব নোৱাৰিব আচ্ছা 1 টো আহিছে 1 আহিব পাৰিব ঠিক আছে আচ্ছা 0 আহিব পাৰিব সৰি এইগিটা আহিব নোৱাৰে মানে বাকি সব আহিব পাৰিব 1 4 এইবোৰ সব আহিব পাৰিব মানে প্ৰত্যেকটো স্কয়াৰ মানে পারফেক্ট স্কয়ার নাম্বার কিহেৰে শেষ হয় 1 4 9 মই লিখি দিম এতিয়া এইখিনি হৈ গৈছে মই লিখি দিছো every perfect square number ends with the digit 0 1 4 5 6 and 9 মানে প্ৰত্যেকটো পারফেক্ট স্কয়ার নাম্বার মানে এইগিটা ডিজিটেৰে শেষ হয় মানে পারফেক্ট স্কয়ার কৰাৰ পিছত যিটো নাম্বার আমি পাম তাৰ যিটো শেষৰ মানে ইউনিট ডিজিটটো এইগিটা থাকিব এই নাম্বার গিটা শেষ হ'ব যেনেকৈ মই তোমালোকক দেখাইছিলো 15 ৰ স্কয়াৰ 15 ৰ স্কয়াৰ 225 এর শেষ কিহেৰে হৈছে 5 এৰে হৈছে ঠিক আছে মই অসমীয়াটো লিখি দিছো প্ৰত্যেকটো বর্গমূল প্রত্যেকটো পূর্ণবর্গ সংখ্যা 0 1 4 5 6 9 এৰে শেষ হয় আৰু এইগিটা নাম্বার আহিব নোৱাৰে যদি এইগিটা নাম্বার আহিছে এককৰ ঘৰত ইউনিট প্লেসত যদি এইগিটা নাম্বার আহিছে যিকোনোটা সংখ্যা ই কেতিয়াও পারফেক্ট স্কয়ার হ'ব নোৱাৰে মানে পারফেক্ট স্কয়ার হ'বৰ কাৰণে এককৰ ঘৰত মানে ইউনিট প্লেসত এইগিটা নাম্বার থাকিব লাগিব মই 25টা যিগিটা নাম্বার পারফেক্ট স্কয়ার কৰি দেখুৱাইছিলো তাত তোমালোকে ভিডিওটো বেক কৰি চালে গম পাবা ঠিক আছে এটো এটা হল ইয়াৰ প্ৰপাৰ্টি ধৰ্ম ঠিক আছে এটো প্ৰপাৰ্টি নম্বৰ 1 ঠিক আছে তাৰ পিছত আৰু এটা সৰু প্ৰপাৰ্টি এটা আছে স্কয়াৰৰ হেতু কৰাৰ পিছত আমাৰ ইন্ট্ৰোডাকচনটো শেষ হৈ যাব এটো মই ৰাপ কৰি দিছো square number can possess even numbers of zeros at the end মানে পারফেক্ট স্কয়ার কৰাৰ পিছত
ধৰি লোৱা মই যদি 10ক মই যদি পাৰফেক্ট স্কোয়াৰ কৰো মই কিমান পাম 100 পাম ন তো ইয়াৰ শেষত কি হ'ব ইভেন নাম্বাৰ অফ 0 থাকিব মানে 0 দুটা থাকিব হয় 0 এটাও নাথাকিব নহলে দুটা থাকিব নহলে 4টা থাকিব নহলে 6টা নহলে 8টা তেনেকে মানে যুগ্ম সংখ্যা 0 থাকিব মানে শেষত ঠিক আছে যিবোৰ 0 থকা সংখ্যাক আমি স্কোয়াৰ কৰিম স্কোয়াৰ কৰাৰ পিছত যিটো নম্বৰ পাম সেই নম্বৰটোৰ শেষত ইভেন নাম্বাৰ অফ 0 থাকিব যেনেকে মই যদি 400ক স্কোয়াৰ কৰিব যাওঁ মই কিমান পাম 1600 পাম ন ঠিক আছে ওকে তো ইয়াতো কি আছে ইভেন নাম্বাৰ অফ 0 থাকিব মানে কথাটো হ'ল কেতিয়াবা যদি আমাক সোধে 3000 এটো পারফেক্ট স্কোয়ার হ'ব পাৰে নেকি নোৱাৰে কাৰণ কিয় নোৱাৰিব কাৰণ পারফেক্ট স্কোয়ার হ'ব কাৰণে 0 কি থাকিব লাগিব ইভেন থাকিব লাগিব হয় দুটা নহলে 4টা 6টা তেনেকুৱা সো এটো হ'ল সেকেন্ড প্ৰপাৰ্টি সো এইখিনিয়ে আছিল ঠিক আছে অসমীয়াতে লিখি দিব পাৰি পূৰ্ণবৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্য থাকে পূৰ্ণবৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্য থাকে যেনেকে মই যদি 20ক স্কোয়াৰ কৰো কিমান পাম 400 পাম 400 ইয়াত দুটা 0 যুগ্ম সেইটো আছিলে সিম্পল স্কোয়াৰ আৰু স্কোয়াৰ ৰুট যদি এটা নম্বৰক আমি দুবাৰ মাল্টিপ্লাই কৰো এই নম্বৰটোৰে তাকে আমি কি বুলি কম স্কোয়াৰ আৰু যিটো নম্বৰ পাম সেই নম্বৰটোক আমি পারফেক্ট স্কোয়াৰ বুলি কওঁ যিটো নম্বৰক আমি দুবাৰ মাল্টিপ্লাই কৰিছিলো পারফেক্ট স্কোয়াৰটো পাব কাৰণে তাক আমি কম স্কোয়াৰ ৰুটস বৰ্গমূল 25টা নম্বৰৰ প্ৰথম 25টা ন্যাচাৰাল নম্বৰৰ বৰ্গমূল আৰু বৰ্গ উলিয়াই দেখুৱালো গতিকে ইয়াৰ পিছত আমি ইয়াৰ এক্সাৰসাইজখিনি কৰিম একদম সিম্পল টপিক খালি এটা বস্তু আমি মনত ৰাখিব লাগিব যিবোৰ নম্বৰৰ ইউনিট ডিজিট 2 এইগিটা নম্বৰ থাকিব সিহঁতি কেতিয়াও পারফেক্ট স্কোয়াৰ হ'ব নোৱাৰে মানে কাৰণ পারফেক্ট স্কোয়াৰৰ শেষত 0 থাকিব 1 থাকিব ঠিক আছে তাৰ পিছত 4 থাকিব 5 থাকিব 6 থাকিব আৰু 9 থাকিব পারফেক্ট স্কোয়াৰ শেষত আৰু এটা কথা 0 থাকিলেও এটা 0 নাথাকিব 0 কেটা থাকিব ইভেন নাম্বাৰ অফ 0 থাকিব দুটা থাকিব তাতকে বেছি 4টা থাকিব 6টা থাকিব তেনেকুৱা ঠিক আছে কেতিয়াও অড নাম্বাৰত নাথাকিব যুগ্ম সংখ্যাত 0 থাকিব ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা কিবা কোৱাৰি থাকিলে মোক কমেন্ট সেকশনত জনাব পাৰিবা এতিয়া ইয়াৰ পিছতে মই ইয়াৰ এক্সাৰসাইজটো দি আছো